Hello guys, welcome back to my YouTube channel. Date আজি হৈ গল 18 আগষ্ট। সময় এতিয়া 8:03 গৈছে। আমি অলৰেডি 5টা ভিডিও আপলোড কৰিলো 69 ডেজৰ। আজি 6 নম্বৰটো ভিডিও হয় আৰু আমি এটা ভাল ডাঙৰ লছ এটা কৰিলো। মাৰ্কেট কি কেনেকৈ লছ কৰিলো সেই ভিডিওটো আমি আজি ভিডিও বনাই আছো। আমি লছ কৰিছিলো 14 তাৰিখে আমি এটা ট্ৰেড লৈছিলো। যোনটো আমাৰ ট্ৰেইলিং ষ্টপ লছ সেইটো পিছত আমি 14 তাৰিখে এটা বাইং ট্ৰেড ললো। ভুল ডিসিশন আৰু ডিসিশনটো হ'ল আমাৰ সেটআপৰ মতে বস্তুটো বনাই নাছিল, কিন্তু ফৰ্ম ট্ৰেডিং বুলি কয়। এইটো মানে ধৰক আপোনাৰ কি হয়, ট্ৰেডটো হাৰি যাব বুলি আমি ট্ৰেড লৈ ললো। আৰু 14 তাৰিখেনো কি হ'ল, কিয় আমি সেইটো ভুল ট্ৰেড ললো তাক দেখাই আছো। 14 তাৰিখে মাৰ্কেট গেপ আপ ওপেন হৈছিল, অলপ ওপেন হৈ ফাৰ্ষ্ট টাইম আপসাইডে গ'ল। আপসাইডে যোৱাৰ পিছত এটা ৰিটেচমেন্ট কৰিলে আৰু ৰিটেচমেন্টটো 200 মানে যোনটো ওপেনিং লেভেল আছিলে সেই লেভেলটো ব্ৰেক নকৰি সাপোৰ্ট কৰি মাৰ্কেট ওপৰলৈ গুচি গ'ল। 200 EMA ব্ৰেক কৰিলে, ব্ৰেক কৰি এটা ৰিটেচমেন্ট কৰোঁতে আমি গম পাব লাগিছিলে 200 EMA তাৰ মাৰ্কেট আপসাইডত গুচি যাব লাগিছিলে, কিন্তু মাৰ্কেট এটা ৰিটেচমেন্ট কৰিছে, 200 ব্ৰেক কৰিলে। ব্ৰেক কৰি ৰিটেচমেন্টত আমি কোনো ধৰণৰ ৰিয়েকচন দিয়া নাই। আৰু যেতিয়াই 200 ব্ৰেক কৰিলে আমি এইটো লেভেলত বাই কৰি দিলো। এইফালে ধৰিব পাৰিছে 264.40 rupees আমি বাই কৰিলো। বাই কৰি আমি কি কৰো, পজিশনেলি ট্ৰেডটো লওঁ। ট্ৰেডটো পজিশনেলি লৈ গলো আৰু শনিবাৰে দেওবাৰে বন্ধ আছিল মাৰ্কেট। আৰু সোমবাৰে মাৰ্কেট ওপেন হৈছে 8.9 পইণ্টৰ তলত ওপেন হৈছে। এইটো লেভেলত 256ত মাৰ্কেট ওপেন হৈছে। শুনোতে আমাৰ 8400 লছ চলি আছে। ঠিক আছে, 8400 লছ চলিছে। লছ চলাৰ লগে লগে আমি আমাৰ ষ্টপ লছ লিমিট আছিল 1300 আৰু এইফালে 8000। আপুনি ভাবি চাওক কিমানটা ষ্টপ লছ হিট হৈ গ'ল। কমচে কম 10 আহিছে। আমাৰ 6টা ষ্টপ লছ অলৰেডি হিট হৈ গ'ল, মানে একে ছাটতে হৈ যোৱাৰ লগে লগে আমি লছ বুক কৰিলো। লছ বুক কৰাৰ পিছৰ পৰা আমি এতিয়া কোনো ধৰণৰ ট্ৰেড আজিলৈকে পোৱাই নাই। মানে কি হয়, কালি 17 তাৰিখ ন, আজি 18 তাৰিখ। 18 তাৰিখে যদি আমি চাওঁ, বৰ্তমানলৈকে 200 EMA ওপৰতে আছে মাৰ্কেট। কোনো ধৰণৰ মানে সেটআপ বনা নাই আমি, সেইটো কাৰণে বাইও কৰা নাই। এইফালৰ পৰা যদি আমি চাওঁ, এইফালে এটা ওপৰত ৰেজিষ্টেন্স লেভেল বনাইছে আৰু তলৰ ফালে যদি আমি চাওঁ, এইফালে এটা ৰেজিষ্টেন্স লেভেল বনাইছে, সাপোৰ্ট লেভেল বনাইছে আৰু এই মাৰ্কেটৰ ভিতৰতে সোমাইছে। যেতিয়ালৈকে আমি 200 EMA ব্ৰেক কৰি ডাউন সাইডে নাহিব, তেতিয়ালৈকে আমি সেল সাইডত নলওঁ। বাইং সাইডে অলৰেডি ল'বই নোৱাৰি। মাৰ্কেট একদম স্লো মোমেন্টাম হৈ আছে। আজি যদি মাৰ্কেট আমি কিমান পইণ্ট মুভ কৰিছে সেইটো চাওঁ, এতিয়ালৈকে বৰ্তমান 3.5 মানে 3 টকা 50 পইচাহে মুভ কৰিছে মানে দিনটো। সেইটো কাৰণে আমি এতিয়া কোনো ধৰণৰ বাইং সেলিং পজিশন বনোৱা নাই আৰু এইটো এটা বিগ লছ বুলি ক'ব লাগিব আমাৰ। আমি আজিলৈকে এনেকুৱা লছ লোৱা নাই, কিন্তু এতিয়া পজিশনেলি ট্ৰেডত কেতিয়াবা হৈ যায়, ডাউন সাইডত ট্ৰেডটো লৈ ল'বলগীয়া, মানে লছ বুক কৰিবলগীয়া হৈ যায়। দুদিন বন্ধ যদি হৈ যায়, গেপ ডাউন যদি মাৰ্কেট খুলি যায়, এনেও লছ বুক কৰিব লাগিব। আমাৰ ভুল ডিচিশনটো হৈ গ'ল, আমি এইটো ৰিটেচমেন্ট কৰোঁতে এডাল কেণ্ডেলতে আমি বাই কৰিব লাগিছিলে, কৰিছিলো যদি। এতিয়া আমাৰ ষ্টপ লছ ইমান 1300 ইয়াত ষ্টপ লছ হৈ গ'ল, কিন্তু আমি বাই নকৰিলো। এইটো লেভেলত বাই নকৰিলো, ৱেট কৰিলো। ৱেট কৰাৰ পিছত যেতিয়া ইমান ৰিটেচমেন্ট কৰিলে, তেতিয়া আমি বাই কৰিব নালাগিছিলে। কাৰণ কেলে, ইমান ডাঙৰ ৰিটেচমেন্টত আমি কেতিয়াও বাই কৰিব নালাগে। আৰু ওপৰতো যদি চাওঁ, এইখিনি ওপৰৰ পৰা মাৰ্কেট ডাউন সাইডে আহি আছে। এইবোৰ ৰেজিষ্টেন্স লেভেল আছিলে আৰু আমাৰ সেটআপৰ মানে কোনো ট্ৰেডেই বহা নাছিলে, কিন্তু ভুল ডিসিশনত ট্ৰেড হৈ গ'ল। আৰু এইটো ডিসিশনৰ মানে ভুল ডিসিশনৰ ট্ৰেডটোৰ পৰা আপোনালোকেও শিকিব পাৰিব, যাতে ফৰ্ম ট্ৰেডিং নকৰে। মানে ভুল ডিসিশনত যদি ট্ৰেডটো লৈ লয়, আমাৰ ষ্টপ লছ প্ৰত্যেকখনেই খেলি মেলি হৈ যায়। সেইটো কাৰণে আমি প্ৰপাৰ ষ্টপ লছ একদম চেম টু চেম কাম কৰি থাকিব লাগিব এটা সেটআপত। আৰু আমি সেটআপতো এটাই সেটআপতে কাম কৰিছিলো, কিন্তু এটা ভুল ৰিটেচমেন্টৰ কাৰণে আমি খেলি মেলি হৈ গ'ল। নেক্সট টাইম আমি এইটো ভুল নকৰো। 69 ডেজৰ আজি 6 নম্বৰ ভিডিও হয় এইটো, আৰু আজি আমি এইটো সফল ললো আৰু এইটো ভুল আৰু নেক্সট টাইম নকৰো। ঠিক আছে, একদম প্ৰপাৰ সেটআপ বনিব দিম, তাৰপিছত বাই কৰিম। আমি ট্ৰেডটো ল'ব লাগিছিলে এইটো লেভেলত লোৱাহেঁতে আমাৰ 1300। এইফালে যদি আমি চাওঁ, এডোখৰ ট্ৰেডটো ললো, তেতিয়া আমাৰ ষ্টপ লছ হিট হৈ আমি ষ্টপ লছ লৈ আমি বাহিৰত ওলাই যাব পাৰিলো। আমি কি কৰিলো, এইটো লেভেলত ট্ৰেডটো লৈ লোৱাৰ লগে লগে ষ্টপ লছ আমাৰ এইটো লেভেলত যদি আমি চাওঁ 13 মানে 13 পইণ্ট সেইদিনা ষ্টপ লছ যদি হৈ গ'লহেঁতেন আমাৰ ইমান ডাঙৰ লছ নহয়। পজিশনেল ট্ৰেডটো ল'লে সেইটোৱে প্ৰব্লেম হয় কেতিয়াবা, কিন্তু আৰু পজিশনেলি আকৌ সেনেকে লাভো হয়।
সেইটো মানে কেতিয়াবা ধৰক এইটো আপোনাৰ ফেভাৰত যদি যায় আপুনি ইমান 10,000 বা 8,000 প্ৰফিটত থাকিলে সেইটো হৈ যায় কেতিয়াবা। নেক্সট টাইম আমি এনেকুৱা ভুল নকৰোঁ, প্ৰপাৰ ছেটআপ বনিবলৈ দিম। আৰু ওৱান ষ্টপ লছ ওৱান ট্ৰেড ডেইলি ছেটআপ যেতিয়া বনিব তেতিয়াই ট্ৰেড, মানে ডেইলি এটাই ট্ৰেড বুলিয়ে নহয়, যেতিয়াই ছেটআপ বনিব আমি এটা ট্ৰেড কৰিম দিনটোত, ঠিক আছে। আৰু ট্ৰেড কৰিম আমি 6টা বজাৰ পাছত, মানে 6:20 পৰা আৰম্ভ কৰিম আমি। আৰু আমাৰ এতিয়া যদি মানে ফাণ্ড চাওঁ, আমাৰ আছিলে 49,000 কিবা বেলেঞ্চ আছিলে, বৰ্তমান এতিয়া 40,000 পইচা আছে, ঠিক আছে। 40,800, আমি 40,800ৰ পৰা আৰু আমাৰ কিমান 69টা দিনৰ আৰু আমাৰ 63টা দিন আছে, আমি কিমান পইচা বচাব পাৰোঁ, কিমানটা প্ৰফিট কৰিব পাৰোঁ, মই প্ৰত্যেকটো ভিডিঅ' আপলোড কৰি থাকিম, আপোনালোকে চাই থাকিলে হৈ গ'ল।